আপুনিও গুৱাহাটী অসমত থাকে নিজৰ ঘৰ আসাম টাইপ ঘৰ যদি এনেকা ট্ৰেন্ডিং ডিজাইনত বনাম বুলি ভাবিছে তে গুৱাহাটী মাৰ্কেটত লেবাৰ ৰেট কি চলি আছে কি মেটেৰিয়েল লগাম বেষ্ট মেটেৰিয়েল কোনটো হ'ব আৰু ডিজাইনৰ ৰেট কিমান প্লাস আপোনাৰ লেবাৰ ৰেট কিমান প্লাস উইথ মেটেৰিয়েল আপোনাৰ কিমান চলি আছে ইঞ্জিনিয়াৰ এটাই কিমান চাৰ্জ কৰিব সো কমপ্লিট এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম সো মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেলত যত আমি ইনফৰমেশন প্ৰভাইড কৰো কনষ্ট্ৰাকশন ৰিলেটেড আৰু আমি প্ৰভাইড কৰো ডিফাৰেন্ট কাইন্ডস অফ কনষ্ট্ৰাকশন আৰু ইন্টেৰিয়ৰ ডিজাইনিং সাৰ্ভিস অল ওভাৰ আসাম সো এটা আসাম টাইপ যদি ঘৰ বনাই আছে বা ৰেসিডেন্সিয়েল বিল্ডিং এটা যদি বনাই আছে ভাল মিস্ত্ৰী ভাল মেটেৰিয়েল ভাল ইঞ্জিনিয়াৰ এই তিনটা কম্পোজিশনে আপোনাৰ বিল্ডিংটো বহুত ধুনিয়া কৰি ৰাখিব প্লাস আপোনাৰ যোনটো মানে বিল্ড আপ কোৱালিটি হেতু মেইনটেইন হ'ব প্লাস বহুত ধুনিয়া লং লাস্টিং ঘৰ এটা আপুনি বনাব পাৰিব সো মেটেৰিয়েল কি লগাম মেটেৰিয়েল সবতকে ফাৰ্স্ট মেটেৰিয়েল আপোনাৰ ক্লাস 1 বিল্ডিং যদি বনাম বুলি ভাবিছে তে সবতকে ফাৰ্স্ট ৰিনফোর্সমেন্টত আপুনি টাটা শ্যাম ষ্টিল এবোৰত যাব লাগিব আৰু সিমেন্টত আপুনি ডালমিয়া আম্বুজা এবোৰত যাব লাগিব স্যান্ড একদম ভাল আপোনাৰ সয়গৰ বালি হ'ব লাগিব তাৰ পিছত এগ্ৰিগেট আপোনাৰ একদম ৰাউন্ড হ'ব লাগিব তেতিয়া ওয়ার্কেবিলিটিটো তাৰ ভাল হয় সো এবোৰ কিছুমান ফ্যাক্টৰ থাকে আপোনাৰ ঘৰ যেতিয়া আপুনি বনাব তেতিয়া মেটেৰিয়েল আপোনাৰ চুজ কৰাত ক্লাস 1 মেটেৰিয়েলৰ কাৰণে যদি আপুনি ক্লাস বি মেটেৰিয়েল ইউজ কৰে বা ক্লাস সি মেটেৰিয়েল ইউজ কৰে তেতিয়া আপুনি দুৰ্গাপুৰ ৰড বা নরমাল আপুনি সিমেন্ট এবোৰ ইউজ কৰিব পাৰিব সো এটা যদি ঘৰ বনায় সবতকে ফার্স্ট আপোনাৰ আমি সার্ভে কৰি ফেলে আমি আৰ্কিটেকচারাল ড্রয়িং বনাও তাৰ পিছত তা 3D বনাও সো এইবোৰ কমপ্লিট এটা প্যাকেজ আছে আমাৰ যদি পারমিশন পাস কৰিব লাগে সো আমাৰ 1,20,000 টকাৰ পৰা 1,50,000 টকাত আমি কমপ্লিট 3D মডেলিংৰ পৰা লৈ আৰ্কিটেকচারাল ড্রয়িংৰ পৰা লৈ স্ট্ৰাকচারাল ড্রয়িংৰ পৰা পারমিশন পাস কৰাই দিও গোটে কামটো তাৰ পিছত যদি এটা ঘৰ বনাব লাগে বনোৱা সময়ত আমাৰ লেবাৰ চাৰ্জেস কিমান হয় প্লিন্থৰ আপোনাৰ প্লিন্থ লেভেলত 150 रुपीस চাৰ্জ কৰো আমি তাৰ পিছত স্ল্যাব কাস্টিংত আপোনাৰ 100 रुपीस চাৰ্জ কৰো আমি তাৰ পিছত ব্ৰিক ওয়াৰ্কত আমি স্ল্যাব এৰিয়াত আপোনাৰ 120 रुपीस চাৰ্জ কৰো আৰু ৰানিং ফিটত আমি 80 रुपीस पर স্কয়ার ফিট চাৰ্জ কৰো সো এইবোৰ কিছুমান ৰেট আপুনি আমাৰ পৰা ডাইৰেক্টলি যদি আপোনাৰ নিজৰ কাম এটা ইঞ্জিনিয়াৰৰ হাতেদি কৰিম বুলি ভাবিছে নিজৰ যোনটো কষ্টৰ পইচা এটা ভাল জায়গাত যদি দিম বুলি ভাবিছে নিজৰ ঘৰটো একদম মজবুত বনাম বুলি ভাবিছে এটা মিস্ত্ৰীৰ পৰা নহয় এটা ইঞ্জিনিয়াৰৰ পৰা যদি বনাম বুলি ভাবিছে তে আজি এই তলত দুটা নাম্বাৰ দিয়া আছে তাতে আপুনি কন্টাক্ট কৰিব পাৰিব বিকজ ভিজনাৰী ইন্টেৰিয়ৰ্স এণ্ড কনষ্ট্ৰাকশন অল ওভাৰ আসামত পুরা ইঞ্জিনিয়ারিং পারপজৰ পৰা লৈ ক্লাস 1 বিল্ডিং আপোনাৰ একদম লো বাজেটত আন্ডাৰ বাজেটৰ মিনিমাম বাজেটত আমি আপোনাৰ ঘৰৰ সার্ভিস অল ওভার আসামত প্রভাইড কৰিম সো আপোনাক একো কৰিব নালাগে জাস্ট দুটা নাম্বাৰ দিয়া আছে তাতে আপুনি যোগাযোগ কৰিব পাৰিব আৰু যদি আপুনি মোবাইল নাম্বাৰটো অফ পাই আছে তো হোৱাটছএপত এটা মেসেজ দি দিব আমাৰ টিম আপোনাক as soon as possible কন্টাক্ট কৰিব সো যদি আপুনি আমাৰ পৰা সার্ভিস লব বিচাৰিছে তলত কন্টাক্ট কৰিব পাৰিব আৰু ভিডিওটো যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্রাইব কৰি দিব বহুত জনে আমাৰ চেনেলটো ভিজিট কৰে কিন্তু সাবস্ক্রাইব নকৰে সো হেবিলাকক মই অনুগ্ৰহ কৰিছো যে প্লিজ আমাৰ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু ভিডিও লিষ্টত আপুনি চাব পাৰে আমাৰ বহুত কিটা ভিডিও দিয়া আছে মডুলাৰ কিচেন ফল সিলিং ওয়ার্ড্ৰব এভৰিথিং ভিডিও দিয়া আছে হেতু আপুনি চাব পাৰিব ধন্যবাদ।